কাটনি গাঁও প্ৰিমিয়াৰ লীগ সকলোৱে গম পায় আপোনাৰ 16টা দলৰ মাজত হ'ব অনলি নাইট ক্ৰিকেট T10 মাৰ্চৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। মোৰ ভিডিঅ' সকলোৱে চাই আছে, মই ভিডিঅ' দি আছোঁ। আৰু আজি এই ফাইনেল টাইমত উপস্থিত আমি আজি 23 ফেব্ৰুৱাৰী আজি আমাৰ লটাৰী হ'ব, থিম চং উন্মোচন হ'ব, ট্ৰফি উন্মোচন হ'ব, সকলোখিনি আছে। ক'ৰ দল আহিছে, মাত্ৰ 16টা দলৰ মাজত লটাৰী হ'ব। কোনে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে খেলিব সকলো গম পাব। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে আজি গম পাব। সকলোকে ভিডিঅ'টো একদম কণ্টিনিউ চাই যাবলৈ ক'লোঁ, সকলোৱে গম পাই যাব আজি 6 তাৰিখে কাৰ খেল আছে, প্ৰথম দিনাখন 7 তাৰিখে কাৰ খেল আছে। ব'লক এতিয়া আমি অনুষ্ঠানটো একদম আগবঢ়াই নিওঁগৈ। হেমন্ত শইকীয়া মুণ্ডাঙক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ কাটনি গাঁৱৰে যুৱক তথা প্ৰাক্তন জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়াদেৱ, তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰালৰ সভাপতি তথা প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক ৰাতুল নাথ ডাঙৰীয়াক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আমাৰ এই খেলাখনি এইবছৰ মুখ্য উপদেষ্টা শ্ৰী পৰেশ নাথ ডাঙৰীয়া, তেখেতক আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আমাৰ গাঁৱৰে জ্যেষ্ঠ খেলুৱৈ তথা সমাজকৰ্মী দেৱজিৎ দত্ত ডাঙৰীয়া, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু ইয়াৰ মহোদয় এখন ফুলাম গামোচাই আদৰণি জনাব আমাৰ কমিটিৰ নিৰ্ভৰযোগ্য খেলুৱৈ তথা কৰ্মী বিতুপন শইকীয়াই। ইয়াৰ পাছতেই ৰঞ্জন শইকীয়াদেৱক এখন গামোচাই আদৰণি জনাব আমাৰ জ্যেষ্ঠ খেলুৱৈ আমাৰ ভাইচ কেপ্টেইন উৎপল বৰা ডাঙৰীয়াই। ইয়াৰ এবাৰ পঢ়ি দিছোঁ সভাৰ উদ্দেশ্য ব্যাখ্যা। তাৰ পাছত আছে দলৰ অধিনায়কসকলক সম্বৰ্ধনা, ট্ৰফি উন্মোচন, থিম চং উন্মোচক, খেলৰ সম্পূৰ্ণ লটাৰীৰ ওপৰত বিৱৰণী, দূৰ দূৰণিৰ পৰা অহা আমাৰ প্ৰতিযোগী দলসমূহৰ অধিনায়ক তথা স্বত্বাধিকাৰীসকল, আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে যিসকল দলৰ অধিনায়ক আহিছে সকলোকে আমি এই আগৰ শাৰীৰ চকীলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিজন অধিনায়ককে আমি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু কোনোবা এজন থাকিলে মহিমা 11 নম্বৰৰ এগেইনষ্টত টিমৰ নামসমূহ লিখি যাবা। উপস্থাপন কৰি দিছোঁ
প্ৰথম দিনাৰ প্ৰথম খেলখন অনুষ্ঠিত হ'ব ঢলাজান DSC ভাৰ্চেছ গুগলি লভাৰ। দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব প্ৰথম দিনাৰ মেক্স 11 ভাৰ্চেছ বিশ্ব 11। তৃতীয়খন খেল অনুষ্ঠিত হ'ব চিনামৰা টি গাৰ্ডেন ভাৰ্চেছ মুৰমুৰীয়া ইউথ ক্লাব। তৃতীয়খন খেল অনুষ্ঠিত হ'ব BTC বৰপথাৰ ভাৰ্চেছ SP 11। চতুৰ্থখন প্ৰথম দিনা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা অনুষ্ঠিত হ'ব প্ৰথমখন খেল ৰাজা 11 ভাৰ্চেছ মহিমা 11। দ্বিতীয় দিনাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব B11 ভাৰ্চেছ চেলেঞ্জাৰ্ছ 11। দ্বিতীয় দিনাৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব মহাদেৱ 11 ষ্টাৰ ভাৰ্চেছ KGSC। আৰু দ্বিতীয় দিনাৰ অন্তিমখন খেল অনুষ্ঠিত হ'ব ভাইটি 11 ভাৰ্চেছ গ্ৰীণ ভিউ। 900 টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনে আজি এই অনুষ্ঠানত উপস্থিত থকা সকলোকে মই ভাইটি 11 ক্ৰিকেট দলৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ সুখী হৈছোঁ যে যোৰহাট জিলাত পোনপ্ৰথমবাৰৰ বাবে T10 মই জনাততো ক'ত পাতিছে দেখা নাই বাৰু এতিয়ালৈকে, অসমৰ কোনটো জিলাত পাতিছে বা ইউটিউবতো আজিকালি খেলবিলাক প্ৰচাৰ কৰে, তাতো দেখা পোৱা নাই। কিন্তু প্ৰথমবাৰৰ কাৰণে আমি আমাৰ গৃহ জিলাত যোৰহাটত এনেকুৱা এখন ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছে, য'ত আমি এজন খেলুৱৈ এটা দলৰ অধিনায়ক হিচাপে অতিকৈ আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ। আৰু মই আশাবাদী যে এই খেলখন অনুষ্ঠিত কৰাত বিশেষকৈ আয়োজক সমিতিয়ে বহুত কষ্ট কৰে। আজিও দেখিছে বহুত কষ্ট কৰি তেওঁলোকে এই অনুষ্ঠান কৰিছে। আমিও বহুত দূৰ দূৰণিৰ পৰা আহিছে, গতিকে প্ৰত্যেকটো দলপতিকো কৃতজ্ঞতা জনাইছোঁ। আৰু আমি এজন খেলুৱৈ এটা দল বুলি নহয়, আমি এটা পৰিয়াল হিচাপে গোটেইখিনি মিলি যাতে আমাৰ এই প্ৰতিযোগিতাখনে যাতে অসমৰ এটা বিভিন্ন জিলালৈ বিয়পি যায় এনে এখন খেল অনুষ্ঠিত কৰিছে বুলি, গতিকে এই ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰি এই টুৰ্ণামেণ্টখন সফল ৰূপায়ণ কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মোৰ লগত আছে গুগলি 11ৰ অধিনায়ক গুৱাহাটীৰ, তেওঁলোকৰ দলটো গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছেহি আৰু তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা পাইছে, কেনেকুৱা লাগিছে আমাৰ ইয়াত অনুষ্ঠানটো। সমক্ৰীয়া প্ৰেমী ৰাইজ, ইতিমধ্যে আমাৰ ফাৰ্ষ্ট টাইম পাতিছোঁ আমি T10 অনলাইনত, তাৰ বিষয়ে কিবা দুই আশা আৰু সমূহ দৰ্শকসকলে কিবা অনুৰোধ প্ৰকাশ কৰিছে। ইতিমধ্যে আজি আমাৰ আৰু আমাৰ পৰিৱেশটো কেনেকুৱা লাগিছে? ভাল লাগিছে, শুভেচ্ছা থাকিলে আপোনালোকলৈ। তেনেহ'লে লগ পাম, আপোনালোকৰ প্ৰথম দিনাখনেই আছে, প্ৰথমখন খেলেই আছে, হ'ব খুব ভাল হ'ব। আৰু ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ, হ'বলৈ দেই, শুভেচ্ছা থাকিলে। প্ৰথম পৰ্যায়ৰ সকলোখিনি আজি হৈ গ'ল, প্ৰথম খেল আৰম্ভ হৈ গ'ল। খেলৰ আজিৰ পৰা গোটেই টিমৰ লটাৰী হৈ গ'ল আৰু গোটেই অধিনায়কসকল আছে শেষ আজি। তাৰপিছত সকলো আহিব। 6 মাৰ্চৰ পৰা খেল দমদাৰ খেল হ'ব। ফাৰ্ষ্ট টাইম ইন আছাম বুলি ক'ব লাগিব, আছামৰ প্ৰত্যেক অসমতে হোৱা নাই এনেকুৱা খেল। আৰু ভিডিঅ' যোগে আপোনালোকে ভিডিঅ'টো চাই আছে যেতিয়া কণ্টিনিউ গোটেইখিনি গম পাইছে কি হৈছে কি নাই হোৱা। আৰু লাষ্টত দেখুৱাই দিছোঁ এয়া চাওক, গুগলি লভাৰ চাওক। সকলো আহিব খালি 6 মাৰ্চৰ পৰা দেই। জয় অসম, ধন্যবাদ।